আপুনি কিয় ভাবি ল'লে যে সমাজৰ কাৰণে বৈপ্লৱিক সংগঠনত গৈ বা তাত সংগঠন কৰাৰ কথা কিয় ভাবিলে আপুনি? বেলেগ কৰিতো সমাজ সংস্কাৰ কৰিব পাৰি। অসম ছাত্ৰ সন্থাৰ যিখিনি লিডাৰ আছিলে তেওঁলোকৰ আহ্বানক্ৰমে আমি সেই থানা ঘেৰাও কৰিব গৈছোঁ, সমাজগুচি থানা। এতিয়াও মোৰ মনত আছে। তেতিয়া আমাৰ হাতত থুনুকাৰ আৰু কাৰোবাৰ হয়তো হাতত কিবা জোং থাকে, কাৰোবাৰ থুনুকাৰ, যোনে যেনেকৈ পায় তেনেকৈ লৈ যায়। এটা কিয় লৈ যাব লাগে, কি কৰিব লাগে, ইমানটো আমাৰ তেতিয়া জ্ঞাত নাছিলোঁ যদিও ৰাইজৰ হকে কিবা এটা কৰিব লাগে, অসমৰ পৰা বিদেশী বহিষ্কাৰ হ'ব লাগে, এইটোৱে আছিল আমাৰ মন্ত্ৰ। আৰু যেতিয়া সংগ্ৰামী জীৱনটো দেখিলোঁ, বিশ্লেষণ কৰিব পৰা হ'লোঁ, মোৰ প্ৰশাসনৰ তাৰমানে আৰ্মিৰ হাতত ধৰা পৰিলোঁ। এবাৰতো মই মৰা বুলি পথাৰৰ মাজত পেলাই থৈ গুচি গ'ল। গাঁৱৰ মানুহে উঠাই আনি ট্ৰিটমেণ্ট কৰি পেলাই ভাঙাঘৰ মেডিকেলত ৰাখি বচালে। দ্বিতীয়বাৰ আকৌ ধৰা পৰিলোঁ 92-ত। তেতিয়া জেলত যাব লগা হ'ল। কেইবামাহো জেল থাকিলোঁ, জেলৰ পৰা ওলাই আহিলোঁ। আকৌ সংগ্ৰামৰ পথাৰখনলৈ গুচি গ'লোঁ। গৈ মই দেখিলোঁ যে আমি যিবিলাক মুখেৰে সেই সময়ত কৈছিলোঁ বা আমাৰ নেতাবিলাকে যিটো কৈছিলে সেইটো কাৰ্যত নহয়গৈ।